আজি হৈছে পবিত্ৰ মাঘ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 27 তাৰিখ মঙ্গলবাৰ। আজি হৈছে শুক্লা নৱমী তিথি আৰু ভৰণী নক্ষত্ৰ। আজিৰ ভিডিঅ'টোত আপোনালোকে কেৱল ৰাশিফলেই নাপায়, গ্ৰহৰ যিবোৰ নেতিবাচক প্ৰভাৱ কেনেদৰে খণ্ডন কৰিব লাগে সেই বিষয়ে আপোনালোকে প্ৰতিকাৰ পাব আৰু এনে ধৰণৰ প্ৰতিকাৰ আন ক'তো নাপাব। সেইবাবে এই ৰাশিফলৰ ভিডিঅ'টোত যিসমূহ প্ৰতিকাৰ দিয়া হয় সেইসমূহ প্ৰতিকাৰ আপোনালোকে কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ দিনবোৰ ভাল হয় আৰু শুভ হয়। আৰু আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে যে ৰাশিফল যদিও ভাল হয় তাৰ পিছতো কিয় দিনটো বেয়া যায়? ইয়াৰ মূল কাৰণ এইটোৱেই হৈছে যে আপোনালোকে সঠিক সময়ত সঠিক কামবোৰ নকৰে বা যিবোৰ পৰামৰ্শ বা প্ৰতিকাৰ দিয়া হয় সেইবোৰ নকৰে। আৰু মোৰ ৰাশিফলৰ ভিডিঅ'ত অকল মই প্ৰতিকাৰ এনেই দিয়া নহয়, এইটো গ্ৰহ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ বাবে কি প্ৰতিকাৰ শ্ৰেষ্ঠ হ'ব সেই প্ৰতিকাৰে আগবঢ়োৱা হয়। গতিকে চেষ্টা কৰিব যাতে প্ৰতিকাৰসমূহ গোটেইকেইটা নহ'লেও এটা দুটা কৰিবলৈ, যাতে আপোনালোকে যিবোৰ নেতিবাচক প্ৰভাৱ থাকিব সেইবোৰ দূৰ কৰিব পাৰে আৰু দিনটো শুভ কৰিব পাৰে। গতিকে আহক ৰাশিফল শিতানলৈ আগবাঢ়ো, কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে আমাৰ ৰাশিফলত তাৰ বিষয়ে জানি লওঁ আৰু প্ৰতিকাৰসমূহ ভালদৰে শুনি লওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটো আপোনালোকৰ নিশ্চিত ফলদায়ক দিন হ'ব। দিনটোত আপুনি নতুন উদ্যম আৰু শক্তি অনুভৱ কৰিব। আজি আপোনাৰ মনত ইতিবাচক চিন্তা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ সৈতে কোনো ধৰণৰ সৰু সুৰা অনুষ্ঠান বা বৈঠকত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ আনন্দদায়ক হ'ব। আৰ্থিক দিশত আজি শুভ ফল পাব। বকেয়া ধন পোৱাৰ সম্ভাৱনা আছে, সেইবাবে লাভৰ যোগ দেখা গৈছে। চন্দ্ৰৰ অৱস্থান সলনি হোৱাৰ লগে লগে দিনৰ ভাগত আপোনাৰ মনোযোগ সঞ্চয় আৰু বিত্তীয় পৰিকল্পনাৰ ফালে ঢাল খাব পাৰে। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা যুগুত কৰিবলৈ আজিৰ দিনটো বাছি ল'ব পাৰে। বন্ধুবৰ্গৰ পৰা সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু সংগীৰ সৈতে সুসম্পৰ্ক আপোনাৰ গঢ়ি উঠিব। স্বাস্থ্যৰ মোটামুটি আজি ভালেই দেখা গৈছে, কিন্তু দিনটোত চকুৰ সামান্য সমস্যা বা ছালৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে বা আপোনালোকৰ সংক্ৰমণ আদিৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে চিকিৎসকৰ ব্যৱস্থা কৰিলে অতি সোনকালে সকাহ পাব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ হোৱাৰ বাবে খং আৰু আৱেগ বৃদ্ধি পাব পাৰে। হঠাৎ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। বন্ধু বা সহকৰ্মীৰ সৈতে কথা পাতোঁতে নিজৰ কথাত নমনীয়তা বজাই ৰাখিব, নহ'লে সৰু কথাতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দিনৰ শেষৰ ফালে অনাৱশ্যকীয় খৰচ বা অনলাইন শ্বপিঙৰ প্ৰতি মন যাব পাৰে, সেইবাবে এই ক্ষেত্ৰতো সাৱধান হ'ব। যিহেতু আজি মঙ্গলবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল, গতিকে আজিৰ দিনটোত কিছুমান প্ৰতিকাৰ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু যিবোৰ ক্ষেত্ৰত আপোনাৰ গ্ৰহৰ প্ৰভাৱ আছে সেইবোৰো খণ্ডন হ'ব। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে মানসিক শক্তি বৃদ্ধি পাব আৰু বিপদ বিঘিনি দূৰ হ'ব। আজিৰ দিনটোত ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰা বা লগত ৰঙা ৰঙৰ ৰুমাল ৰাখিলে শুভ ফল পাব। পাৰিলে কোনো দৰিদ্ৰ লোকক মিঠাই বা গুড় দান কৰক, ইয়াৰ দ্বাৰা দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহৰ অৱস্থান অনুসৰি আপোনালোকৰ বাবে দিনটো মধ্যমীয়াৰ পৰা শুভ ফলদায়ক হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ হোৱাৰ বাবে আজি আপুনি সৃষ্টিশীল কামত অধিক আগ্ৰহী হ'ব। আজি আপোনাৰ মন স্থিৰ থাকিব আৰু গুৰুত্বপূৰ্ণ কামত মনোযোগ দিবলৈ সক্ষম হ'ব। পুৰণি কোনো সমস্যা সমাধানৰ ইংগিত পোৱা গৈছে। সামাজিক কাম কাজত আজি আপোনাৰ সন্মানো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সুযোগ পাব। সহকৰ্মীৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, বিশেষকৈ যিসকলে বস্ত্ৰ বা সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীৰ ব্যৱসায় কৰে। আৰ্থিক দিশ সবল থাকিব যদিও বিলাসিতা সামগ্ৰীত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰত অলপ সাৱধান হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। মাকৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মধুৰ হ'ব, কিন্তু সংগীৰ লগত কথা পাতোঁতে আপোনালোকে সৰু কথাত তৰ্ক নকৰাটোৱে ভাল হ'ব। স্বাস্থ্যৰ ফালৰ পৰা আজি সতৰ্ক হ'ব লাগিব। ডিঙিৰ বিষ বা চৰ্দি কাহ জাতীয় সমস্যাই দেখা দিব পাৰে। ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। বৃষ ৰাশিৰ লোকসকলৰ মাজত জেদ ভাৱটো বেছি দেখা যায়, সেইবোৰ পৰীক্ষা কৰি চলিব আজিৰ দিনটোত। ই আপোনাৰ কামত বাধা দিব পাৰে। নিজৰ ভৱিষ্যত পৰিকল্পনা বা ব্যৱসায়িক গোপন কথা আজি কাৰো আগত প্ৰকাশ নকৰিব। আজি কোনো কামত ফলাফল পোৱাত পলম হ'ব পাৰে, গতিকে হতাশ নহৈ ধৈৰ্য ধৰি কামবোৰ কৰি যাব।
আজি আপোনাৰ মংগলবাৰ হোৱাৰ বাবে আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ, গতিকে কিছুমান প্ৰতিকাৰ কৰিলে আজিৰ দিনটো শুভ ফল পাব। আজিৰ দিনটোত মা দুৰ্গাৰ নাম স্মৰণ কৰিলে বা কোনো মন্দিৰত গৈ বন্তি জ্বলালে মানসিক শান্তি পাব। পাৰিলে গৰুক ৰুটি বা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ই আপোনাৰ আৰ্থিক উন্নতিৰ পথ মুকলি কৰিব। যিহেতু আজি মংগলবাৰ, হনুমান চালিচা পাঠ কৰিলে শত্ৰুৰ বিনাশ হ'ব আৰু আত্মবিশ্বাস বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহ আৰু আজিৰ অধিপতি মংগলৰ প্ৰভাৱত দিনটো আপোনাৰ বাবে কৰ্মব্যস্ত আৰু মিশ্ৰিত ফলদায়ক হ'ব। বৃহস্পতি গ্ৰহ আপোনাৰ নিজৰ ৰাশিত বিৰাজমান হৈ থকাৰ বাবে আজি আপুনি আত্মবিশ্বাসী আৰু জ্ঞানৰ স্তৰ উচ্চ হৈ থাকিব। আজি আপোনাৰ যোগাযোগৰ দক্ষতা প্ৰখৰ হ'ব। নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ বাবে দিনটো শুভ। আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে আপুনি আজি কোনো জটিল সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হ'ব। ইয়াৰ ফলত মনত নতুন নতুন আপোনাৰ ধাৰণা আহিব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ বাকপটুতাৰ বাবে প্ৰশংসিত হ'ব। সংবাদ মাধ্যম, IT বা লেখা মেলাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশতো আয়ৰ লগে লগে ব্যয় বৃদ্ধি পাব পাৰে, গতিকে বাজেট বনাই চলাটো ভাল হ'ব। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ সৈতে সৰু সুৰা মতবিৰোধ হ'ব পাৰে, গতিকে সাৱধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু সংগীৰ সৈতে মুকলি মনেৰে কথা পাতিলে সম্পৰ্ক ভাল হ'ব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আজি আপোনালোকৰ আনন্দিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি কোনো ডাঙৰ সমস্যা দেখা নাপায়, কিন্তু স্নায়ুজনিত সমস্যা বা হাতৰ বিষ অনুভৱ হ'ব পাৰে, গতিকে পৰ্যাপ্ত জিৰণি ল'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি মংগলবাৰ হোৱাৰ বাবে আপোনাৰ কথাৰ সুৰত কেতিয়াবা খং মিহলি হৈ থাকিব পাৰে। অনাৱশ্যকীয় তৰ্ক বা কটু কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ সন্মান হানি হোৱা পৰিলক্ষিত হ'ব। যিকোনো কাম খৰখেদাকৈ আজি কৰিব নাযাব। বিশেষকৈ গাড়ী চলোৱাৰ সময়ত বা ৰাস্তা পাৰ হওঁতে সাৱধান হ'ব। আনৰ কথাত ভুলকৈ আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব মিথুন ৰাশিৰ অধিপতি বুধ আৰু বাৰ অধিপতি মংগলক সন্তুষ্ট কৰিবলৈ আজি আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজিৰ দিনটো আৰম্ভণিতে ভগৱান শ্ৰীগণেশক দুবৰি বন বা লাড়ু অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি বাধা বিঘিনিবোৰ দূৰ হ'ব। পাৰিলে গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ই বুধ গ্ৰহক মজবুত কৰিব। যিহেতু দিনটো মংগলবাৰ, সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰিলে মানসিক ভয় দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। সেইবাবে আজিৰ দিনটো আপোনাৰ যথেষ্টখিনি কাম আগবঢ়াই নিব পাৰিব আৰু নিজক ক্ৰিয়াশীল হৈ থাকিব পাৰিব। আজি আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি ধাউতি বাঢ়িব আপোনাৰ। দিনটোত আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে, যিটো ভৱিষ্যতে ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো বৰ ভাল। আৰ্থিক দিশতো দিনটো শুভ। পুৰণি বিনিয়োগৰ পৰা লাভ অহাৰ সম্ভাৱনা আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ কাকো টকা ধাৰলৈ নিদিব। পৰিয়ালত মাকৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ যত্ন ল'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। দম্পতীৰ ক্ষেত্ৰত আপোনালোকে আজি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আৰু দিনটো আপোনালোকে আনন্দ মনেৰে আগবাঢ়িব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ সাৱধান হ'ব লাগিব। বতৰ পৰিৱৰ্তনৰ বাবে চৰ্দি বা কফজনিত সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰক। আজিৰ দিনটোত পেটৰ সমস্যাৰ পৰা সাৱধান হৈ থকা ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতাবোৰ হ'ব। আপোনাৰ স্বভাৱত আৱেগপ্ৰৱণ বেছি, গতিকে আজি আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল'লে ভৱিষ্যতে অনুতপ্ত হ'ব পাৰে। আজি আপুনি পানী বা জলাশয়ৰ ওচৰলৈ যাওঁতে অলপ সতৰ্ক হ'ব। নিজৰ মনৰ দুখ বা গোপন কথা আজি অপৰিচিত লোকৰ লগত ভাগ বতৰা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব গ্ৰহৰ অশুভ প্ৰভাৱ কাটিবলৈ আৰু শুভ বল পাবলৈ হ'লে আজিয়ে আপোনালোকে ভগৱান বিষ্ণুৰ উপাসনা কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। যিহেতু আজি মংগলবাৰ আৰু মংগল গ্ৰহ আপোনাৰ বাবে হ'ল শুভ গ্ৰহ, গতিকে হনুমান চালিচা পাঠ কৰিলে আত্মবিশ্বাস বাঢ়িব আৰু কামত সফলতাও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্য আৰু মংগলৰ মাজত মিত্ৰতা থকাৰ বাবে আজিৰ দিনটো আপোনাৰ যথেষ্ট উৎসাহপূৰ্ণ হ'ব আৰু শক্তিশালী অনুভৱ কৰিব। আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। সমাজত বা কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰকাশ পাব। মানুহে আপোনাৰ কথা বতৰা গুৰুত্ব সহকাৰেও ল'ব। কোনো কাম আপোনালোকে আজি ভালদৰে কৰিবলৈ যত্ন কৰাটোৱে আপোনালোকৰ আজি সফলতা কঢ়িয়াই আনিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক ফলাফল দেখিব ভালেই। যিসকল লোকে মাটি বাৰী বা ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে দিনটো আজি ভাল বুলি পৰিগণিত হ'ব। আজি আপোনাৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত নিজৰ অহংভাৱ ত্যাগ কৰি চলক, নহ'লে সৰু কথাতে সংগীৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, যদিও আপোনালোকৰ ৰক্তচাপ বা মূৰৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। গতিকে আজি আপুনি অলপ সতৰ্ক হৈ থাকিব স্বাস্থ্যৰ দিশত আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ মেজাজ গৰম হৈ থাকিব পাৰে। কাৰোবাৰ সৈতে আপোনাৰ আজি কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। ক্ষমতা বা ধনৰ অপব্যৱহাৰ দেখুৱালে আজি আপোনাৰ সন্মানত আঘাত লাগিব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰতো আপোনালোকে অলপ জুই বা বৈদ্যুতিক সৰঞ্জামৰ সৈতে কাম কৰোঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। গ্ৰহৰ সুপ্ৰভাৱ বৰ্তাই ৰাখিবৰ বাবে আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। আজি মংগলবাৰ হোৱাৰ বাবে ৰঙা ৰঙৰ বস্তু বা গুৰ দান কৰিলে শুভ ফল পাব। যিকোনো সংকট বা ভয় দূৰ কৰিবলৈ হ'লে হনুমান চালিচা পাঠ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে সোণালী আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। আজি যিহেতু মংগলবাৰ আৰু মংগল গ্ৰহৰ প্ৰভাৱত আজিৰ দিনটো আপোনাৰ কৰ্মত তৎপৰতা বাঢ়িব। আপোনাৰ বুদ্ধিমত্তা আৰু পৰিশ্ৰমৰ সন্মিলনীও দেখা পাব। আজি আপুনি যিকোনো কাম অতি নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিব। মানসিকভাৱে আপুনি সক্ৰিয় হৈ থাকিব। আজি আপোনাৰ সমালোচনাত্মক দৃষ্টিভংগীয়ে আনক আঘাত দিব পাৰে, সেইবাবে আনৰ ভুল ধৰাৰ পৰা বিৰত থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ চাপ অলপ বেছি থাকিব, কিন্তু আজি আপুনি নিৰ্ধাৰিত সময়ত কাম শেষ কৰিবলৈ সক্ষম হ'ব। বেংকিং, একাউণ্টিং বা শিক্ষকতাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। আৰ্থিক দিশত হিচাপ নিকাচ ঠিকেই থাকিব। পুৰণি ধাৰ পৰিশোধ কৰাৰ সুযোগো থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা হ'ব পাৰে। মোমায়েকৰ ফালৰ পৰা কোনো খবৰ আহিলে আজি আপোনালোকৰ কিছু উত্তেজনা বৃদ্ধি পাব। প্ৰেম বা দাম্পত্য জীৱনত সংগীৰ সৈতে মতবিৰোধ হ'ব পাৰে, গতিকে তৰ্ক কৰাৰ পৰা বিৰত থকাটোৱে আজিৰ বাবে মংগলজনক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দেখা গ'লে পেটৰ সমস্যা দেখা পোৱা গৈছে, গতিকে আজি আপোনালোকে অলপ খাদ্যাভ্যাস সলনি কৰিবলৈ যত্ন কৰিব। আৰু স্নায়ুজনিত দুৰ্বলতা বা টোপনিৰ সমস্যাই দেখা দিব পাৰে, গতিকে সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা যিবোৰ আছে সেইবোৰ হৈছে আজিৰ দিনটোত কাৰো সমালোচনা বা নিন্দা নকৰিব। ইয়াৰ ফলত আপোনাৰ শত্ৰু বৃদ্ধি হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজি এৰাই চলিবলৈ স্বচ্ছতা অৱলম্বন কৰিব। আজি খৰখেদাকৈ কাম কৰোঁতে হাত বা ভৰিত সৰু সুৰা আঘাত পোৱাৰ সম্ভাৱনাও আছে, গতিকে সাৱধান হ'ব। প্ৰতিকাৰ হিচাপে আজি আপোনালোকৰ যিকোনো কাম কৰিবলৈ যাওঁতে ভগৱান গণেশক আজি সেউজীয়া দুবৰি বন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপুনি বুদ্ধি পাব আৰু ব্যৱসায়ত সহায় পাব। আৰু লগতে চৰাইক খাদ্য বা গৰুক সেউজীয়া খাদ্য খাবলৈ দিয়ক। দিনটো শুভ হ'ব। আজি হনুমান মন্দিৰত বা ঘৰৰ ভগৱানক আপুনি ৰঙা ফুল অৰ্পণ কৰিলে আপোনাৰ সাহস বৃদ্ধি পাব আৰু বিপদো কাটিব। গতিকে এনেদৰে আজিৰ দিনটো আপোনালোকে ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকে ভাৰসাম্য বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আজি মংগল গ্ৰহৰ প্ৰভাৱত আপুনি শক্তিশালী আৰু সৃষ্টিশীলতা বৃদ্ধি পোৱা দেখা যাব। মানসিক অস্থিৰতাও কিন্তু লগতে থাকিব। আজি আপুনি সামাজিক কাম কাজত ব্যস্ত থকাৰ উপৰিও আজি আপুনি মানুহৰ লগত ভালদৰে সহায় সহযোগিতাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত মনৰ ভিতৰত আপোনাৰ শান্তি আহিব। আৰু কোনো ক্ষেত্ৰত যদি আপোনালোকে বিমূৰত পৰে তেনেহ'লে আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ দিশবোৰ ভালদৰে প্ৰকাশ পাব। অংশীদাৰিত্ব ব্যৱসায় কৰা লোকসকলৰ বাবে দিনটো শুভ। আৰু আপোনাৰ আজি কৰ্মচাৰীসকলৰ সৈতে সদ্ভাৱ বজাই ৰাখক। সৰু কথাতে বিবাদ নকৰিব, নহ'লে ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া দিশো দেখা পাব।
আৰ্থিক দিশত আজি খৰচ বৃদ্ধিৰ যোগ আছে, বিশেষকৈ ঘৰ সজোৱা বা কাপোৰ কানি কিনাত ধন ব্যয় হ'ব পাৰে। দাম্পত্য জীৱনত আজি সংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব, প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব, কিন্তু আজি আপোনাৰ খামখেয়ালি স্বভাৱে সংগীক আমনি দিব পাৰে, গতিকে অলপ সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে আৰু লগতে আজি বিশেষভাৱে আপুনি সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। পানী আজি বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশিৰ প্ৰধান সমস্যা হ'ল সিদ্ধান্তহীনতা। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। কোনো ধৰণৰ আইনী কাম বা বিবাদৰ পৰা আজি নিজকে আঁতৰাই ৰখাটোৱেই ভাল হ'ব। বিলাসিতাৰ বাবে বা দেখুৱাবলৈ গৈ ধাৰ কৰি আজি খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ আৰ্থিক অনাটনে দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। তুলা ৰাশিৰ অধিপতি যিহেতু শুক্ৰ আৰু বাৰ অধিপতি মংগলক সন্তুষ্ট কৰিবলৈ কিছুমান আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে। চাউল, চেনি বা বগা কাপোৰ কোনো দৰিদ্ৰ মহিলাক দান কৰিলে শুক্ৰ গ্ৰহ ভাল হ'ব আৰু ইয়াৰ ফলত আৰ্থিক উন্নতিও দেখা দিব। মংগলবাৰৰ বাবে হনুমান চালিচা পাঠ কৰিলে মানসিক অস্থিৰতাবোৰ দূৰ হ'ব। কামলৈ ওলাই যাওঁতে অলপ ভাল পাৰফিউম ব্যৱহাৰ কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো ভাল হোৱাৰ ইংগিত পোৱা গৈছে, গতিকে আজি আপোনাৰ প্ৰচণ্ড শক্তি আৰু আত্মবিশ্বাসে বিৰাজ কৰিব। আজি আপুনি যিকোনো কঠিন কাম কৰিবলৈ সাহস গোটাব পাৰিব। আপোনাৰ ব্যক্তিত্ব আজি আকৰ্ষণীয় হ'ব। গোপন শত্ৰু বা বিৰোধীসকলে আজি আপোনাৰ সন্মুখত তিষ্ঠিব নোৱাৰিব। কোনো নতুন অভিযান বা পৰিকল্পনা আৰম্ভ কৰিবলৈ দিনটো বিশেষভাৱে শুভ দেখা গৈছে। যিসকল লোক আৰক্ষী, প্ৰতিৰক্ষা, চিকিৎসা, ইঞ্জিনিয়াৰিং বা ভূমি সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বৰ লাভজনক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি বৃদ্ধি পাব। আৰ্থিক দিশত হঠাৎ ধন লাভৰ যোগৰ সৃষ্টি হৈছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ ক'তো ধন নিৱেশ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি মতভেদ হ'ব পাৰে। ভাই ভনীৰ পৰা সহযোগিতাও পাব। প্ৰেম বা দাম্পত্য জীৱনত ঈৰ্ষা বা সন্দেহৰ ভাৱৰ পৰা আঁতৰি থাকক, নহ'লে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব, কিন্তু শৰীৰত পিত্ত বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব, গতিকে অলপ আপোনালোকে আজিৰ দিনটো সাৱধানে চলিবলৈ যত্ন কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটো মংগলৰ প্ৰভাৱৰ ফলত আপোনালোকৰ খং বেছি হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। আজি লোহা বা জুইৰ সৈতে কাম কৰোঁতে বা গাড়ী চলাওঁতে বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। কাৰোবাৰ লগত কথা পাতোঁতে শব্দ ব্যৱহাৰ ভালদৰে কৰিব। আপোনাৰ পোনপটীয়া কথাই আনক আঘাত দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মংগল গ্ৰহৰ সম্পূৰ্ণ শুভ ফল পাবলৈ হ'লে নেতিবাচক প্ৰভাৱ কাটিবলৈ কিছুমান আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আজি মংগলবাৰ, সেইবাবে আপুনি আজি ৰাতিপুৱা বা সন্ধিয়া হনুমান চালিচা পাঠ কৰিব পাৰে। পাৰিলে হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰক। কোনো দৰিদ্ৰ লোকক মচুৰ দাইল বা ৰঙা কাপোৰ দান কৰিলে আজি আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ গুৰ খাই ওলালে যাত্ৰা শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ বাবে অত্যন্ত শুভ আৰু ভাগ্যদায়ক হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ মনত আধ্যাত্মিক ভাৱ বৃদ্ধি পাব। ধৰ্মীয় কাম বা জ্ঞান চৰ্চাত মন বহিব। আপোনাৰ পৰামৰ্শ আজি আনৰ বাবে লাভজনক হ'ব। ভাগ্যই আপোনাৰ সংগ দিব, যাৰ ফলত স্থগিত হৈ থকা কামবোৰো সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব। শিক্ষা, আইন, প্ৰশাসন আৰু পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো বৰ ভাল। ব্যৱসায়ত প্ৰসাৰ ঘটাৰ যোগ আছে। আৰ্থিক দিশত ধনৰ আগমন ঘটিব পাৰে, কিন্তু ধৰ্মীয় কামত বা ভ্ৰমণত খৰচ হোৱাৰ সম্ভাৱনাও আছে। পৰিয়ালত জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব। পিতৃৰ সৈতে সম্পৰ্ক ভাল হ'ব আজি। প্ৰেমৰ ক্ষেত্ৰত সততা বজাই ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে আজি বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ধনুৰাশিৰ লোকৰ লিভাৰ বা কঁকালৰ সমস্যা বা ভৰিৰ বিষৰ প্ৰৱণতা বেছি দেখা গৈছে, গতিকে চৰ্বিজাতীয় খাদ্যৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থাকক। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ আত্মবিশ্বাস বেছি থাকিব, কিন্তু অতি আত্মবিশ্বাসী হৈ কোনো ভুল কাম নকৰিব। আৱেগিক হৈ কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰাত আপোনাৰ কষ্ট হ'ব পাৰে। নিজৰ জ্ঞানৰ গৰিমাত আনক তুচ্ছ তাচ্ছিল্য নকৰিব, ই আপোনাৰ সন্মান লাঘৱ কৰিব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি আপোনালোকে ভগৱান বিষ্ণুৰ নাম ল'লে বা ওম নম ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰিলে মনৰ আশা পূৰণ হ'ব। কপালত হালধীয়া চন্দন বা কেশৰ ফুট লওক, ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হোৱাত সহায় হ'ব। যিহেতু আজি মংগলবাৰ, হনুমান চালিচা পাঠ কৰিলে আপোনাৰ সাহস আৰু শক্তি অটুট থাকিব। পাৰিলে কলগছৰ গুৰিত পানী আৰু অলপ হালধি অৰ্পণ কৰক, ইয়াৰ দ্বাৰা আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনাৰ সংগ্ৰাম আৰু সফলতাৰ এক মিশ্ৰণ হ'ব। পৰিশ্ৰমৰ মাজেৰেহে আপোনাৰ আজি ভাগ্য উদয় হ'ব। আপুনি আজি মানসিকভাৱে কিছু চাপ অনুভৱ কৰিব পাৰে, গতিকে কামৰ বোজা বৃদ্ধি পালে আপুনি অলপ ধৈৰ্য আৰু নিষ্ঠাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সফলতাৰে কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকে এলাহ ভাৱ ত্যাগ কৰিলেহে আপোনাৰ দিনটো ফলপ্ৰসূ হ'ব। আৰু আজি আপোনাৰ দিনটো ব্যস্ততাপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে আপুনি ভালদৰে নিজৰ কামবোৰ মনোযোগ দিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত অনাৱশ্যকীয় খৰচ বৃদ্ধি পাব পাৰে, গতিকে জমা ধনৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। মাটি বা সম্পত্তি কিনিবলৈও আজি মন মেলিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ লগত মত বিৰোধ হ'ব পাৰে, গতিকে কথা কওঁতে সাৱধান হ'ব। দাম্পত্য জীৱনত সংগীৰ আৱেগক গুৰুত্ব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। মকৰ ৰাশিৰ লোকসকলৰ আঁঠুৰ সমস্যা বা বাত বিষৰ সমস্যা বেছি, গতিকে আজি আপোনালোকৰ এইবোৰ বৃদ্ধি পাব পাৰে। গতিকে আজি অলপ শাৰীৰিক দিশত অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব। আজিৰ কাম কাইলৈ থৈ নিদিব, নহ'লে আপোনালোকৰ দিনবোৰ আজি বেয়া হোৱা পৰিলক্ষিত হ'ব। আজি খং বা জেদৰ বাবে আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে, গতিকে এইবোৰ এৰাই চলিব। আজি যাত্ৰা কৰোঁতে বা বাহন চলাওঁতে সাৱধান হ'ব, সৰু সুৰা আঘাত পোৱাৰ যোগ আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি মংগলৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে আপোনালোকে আজি হনুমান চালিচা পাঠ কৰাটো সৰ্বোত্তম প্ৰতিকাৰ হ'ব। ইয়াৰ ফলত আপোনালোকে শনি আৰু মংগল দুয়োটাকে সন্তুষ্ট কৰিব পাৰিব। সন্ধিয়া সময়ত ওং চন শনিচৰাই নমঃ মন্ত্ৰ জপ কৰিব 11 বাৰ। আৰু আজি পাৰিলে শনি মন্দিৰত বা কোনো দৰিদ্ৰ লোকক কলা তিল বা সৰিয়হ তেল দান কৰিলে ইয়াৰ দ্বাৰা আপোনাৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকে শক্তিশালী অনুভৱ কৰিব, কিন্তু তথাপিও কিছু অস্থিৰতাই যেন বিৰাজ কৰিব তেনে আপোনালোকৰ অনুভৱ হ'ব। আজি আপুনি মানসিকভাৱে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব লাগিব। সমাজ সেৱাৰ কামত আজি আপোনালোকৰ মন বহিব। বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। পুৰণি কোনো সমস্যাৰ সমাধান ওলাই আহিব। যিসকল লোক কাৰিকৰী বিভাগ, গৱেষণা আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আৰ্থিক দিশত মিশ্ৰিত ফলাফল পাব। হাতলৈ ধন আহিব, কিন্তু হঠাৎ হোৱা খৰচত আপোনাৰ চিন্তিত কৰি তুলিব পাৰে আপোনাক। সেইবাবে আজি আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হ'ব আৰু কাকো আজি ধাৰলৈ টকা নিদিব। পৰিয়ালত কোনো ধৰণৰ শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে আজি। দাম্পত্য জীৱনত সংগীৰ মতামতক গুৰুত্ব দিয়ক, নহ'লে অভিমান বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস অটুট থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আজি আপোনালোকে স্বাস্থ্যৰ দিশত অলপ সতৰ্ক হ'ব। সাৱধানতা কিছু অৱলম্বন কৰিব লাগিব আজিৰ দিনত। আজি আপুনি কাৰোবাৰ সৈতে কথা পাতোঁতে সতৰ্ক হ'ব লাগিব। আপোনাৰ সঁচা কথাই আনক বেয়াকৈ আঘাত দিব পাৰে। প্ৰয়োজন নহ'লে আজি দূৰ ভ্ৰমণ নকৰাটোৱেই ভাল হ'ব। আপোনাৰ শৰীৰ আৰু পকেট দুয়োটাতে চাপ পৰিব পাৰে। আজি গধুৰ বস্তু ডঙা অত্যাধিক পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকিব। কঁকালত আঘাত পোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে আজি আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে। ইয়াৰ ফলত শনি আৰু মংগল দুয়োটাই আপোনালোকৰ গ্ৰহৰ যি কুপ্ৰভাৱ আছে সেইবোৰৰ পৰা ৰক্ষা পাব। কোনো শ্ৰমিক বা দৰিদ্ৰ লোকক খাদ্যবস্তু দান কৰিলে আজি আপোনালোকৰ শনি গ্ৰহ সন্তুষ্ট হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ বাধাবোৰো দূৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱ কিছু কমাবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ চাৰেচতিৰ প্ৰভাৱ চলি আছে। আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত শক্তি আৰু আৱেগৰ মিশ্ৰণ দেখা পাব। আপুনি অত্যাধিক আৱেগপ্ৰৱণ হ'ব পাৰে। সৰু কথাতে মন বেয়া লগা বা আনন্দ পোৱা এই দুয়োটাই হ'ব পাৰে। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ ধাউতি বাঢ়িব। দূৰ ভ্ৰমণৰ বাবে কোনো সুযোগ আহিব পাৰে।
মনত কিবা এটা অজনা ভয় বা চিন্তাই ক্ৰিয়া কৰি থাকিব পাৰে, যিটো আচলতে ভিত্তিহীন হ'ব। যিসকল লোক আমদানি ৰপ্তানিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো শুভ। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব, কিন্তু তাৰ ফল পাব। আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, বিশেষকৈ চিকিৎসা বা ধৰ্মীয় কাৰণত। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ কথা ভাবিবলৈ চেষ্টা কৰক। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব, ভাই ভনীৰ পৰা সহায় পাব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো ৰোমান্টিক হ'ব, কিন্তু সংগীৰ ওপৰত সন্দেহ ভাৱ নাৰাখিব। বিবাহিত দম্পতিৰ মাজত বুজাবুজি ভাল হ'ব। মীন ৰাশিৰ লোকৰ বাবে আজি আপোনালোকৰ ভৰিৰ তলুৱা বিষ, গাঁঠিৰ বিষ, চকুৰ সমস্যাই দেখা দিব পাৰে। টোপনি কম হোৱাৰ বাবে শৰীৰ দুৰ্বলো লাগিব পাৰে। আজিৰ দিনটোত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনালোকে আজি আৱেগৰ বশৱৰ্তী হৈ কাকো টকা ধাৰলৈ নিদিব, ডাঙৰ দায়িত্বও নিদিব। ঠগ খোৱাৰ সম্ভাৱনা আছে। সমস্যা দেখিলে পলাই যোৱাৰ সলনি তাৰ সন্মুখীন কৰিবলৈ চেষ্টা কৰক। আজি দ পানী বা নদীৰ ওচৰলৈ যাওঁতে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হিচাপে আপুনি আজি হনুমান চালিচা পাঠ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনৰ ভয় আৰু দুৰ্বলতা আঁতৰ হ'ব। ৰাশিৰ অধিপতি বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হ'লে ওম নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। আপোনাৰ শুভ ৰং হালধীয়া আৰু কপালত হালধীয়া বা চন্দনৰ ফুট লওক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুন্দৰ প্ৰভাৱ দেখা পাব। পাৰিলে পুখুৰীৰ মাছক আটাৰ গুলি খাবলৈ দিয়ক, ই ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল আমি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।